কোনে বাৰু মোৰ দৰে এনেকৈ টিভি চাই ভাত বনাই থাকে। নমস্কাৰ, মই ৰমিয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। মোৰো বৰ্তমান ভাল হ'ব ধৰিছে। বহুত দিন ধৰি ভিডিঅ' দিয়া হোৱাই নাই। বহুত বেছি অসুখ হ'ল মাজতে, বাবুৰে মোৰে দুয়োৰে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক। এইযোৰ মিছত অৰ্ডাৰ দিছিলোঁ মই, একেবাৰে চিম্পুল মেখেলা চাদৰ। কালাৰটো কেনেকুৱা লাগিছে জনাব আৰু ডিজাইনটো কেনেকুৱা লাগিছে। ওচৰে পাজৰে যোৱাৰ বাবে লাগে চিম্পুল কাপোৰ, য'তে ত'তে বহুত বেছি কাপোৰ পিন্ধি যাবও ভাল নালাগে। তো ভাবিলোঁ এনেকুৱা চিম্পুল কাপোৰ এযোৰে লৈ লওঁ, দামো খুব বেছি নহয়। ডিজাইনটো জনাব কেনেকুৱা লাগিছে। এইখন মেখেলা হয়। মেখেলাখন এইটো ব্লাউজ পিচ, লগতে ছাইড পটি দিয়া আছে আৰু চাদৰখনৰ গোটেই গাটোতে সৰু সৰু বুটা আছে। তো যদি আপোনালোকৰ ভাল লাগিছে জনাব কমেণ্ট কৰি। এইখিনি হ'ল মাগুৰ মাছ, মই ধুনীয়াকৈ কাটি বাছি লৈ ঠিক ঠাক কৰি লৈছোঁ। আৰু এইফালে হ'ল ডাঙৰকৈ কাটি লৈছোঁ মই দুটা পিঁয়াজ, লগতে আদা নহৰু আৰু নৰসিংহ। কেৰাহীখন বহাই দিছোঁ মই গৰম হোৱালৈকে। এইফালে দি দিছোঁ মই আলু বইল কৰিব দিছোঁ। তাৰপিছত এতিয়া দি দিলোঁ মই কেৰাহীখনত মিঠাতেল। তাৰপিছত একেলগে মই তেলতে দি দিছোঁ হালধি, লগতে নিমখ। এয়া মাছখিনি মই দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ মাছখিনি লৰাই দিম। এয়া প্ৰায় মাছখিনি ওলটাকৈ দিবৰ হৈছে। দি দিলোঁ একেলগে মাছখিনি মই ওলটা কৰি দি এতিয়া মই আছোঁ পাকঘৰত, ভাত বনাই আছোঁ। মাগুৰ মাছৰ জোল আৰু আছে, দালি চব্জি বনালে সেইখিনি নেদেখক। মাগুৰ মাছৰ জোলখিনি দেখক কেনেকৈ বনাওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈ। বহুত বেছি গৰম একদম মানিছে। মই অলপ ভাল পাইছোঁ নোপোৱা নহয়, তো সেইকাৰণে বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ। এইফালে চলি আছে টিভি, মই অকলে আছোঁ পাকঘৰত। এইফালে হ'ল পাকঘৰ, এইফালে টিভি ৰুম এইটো। তো মা আৰু বাবু নাই, ইয়াতে অকলে অকলে মই ভাত বনাই আছোঁ। বেয়া লাগে অলপ অকলে অকলে। তো মই অকলে থাকিলে টিভিটো লগাই পিনে, টিভিটো লগাই সেইফালে পাকঘৰৰ পৰা ভাত বনাই থাকোঁ, টিভি চাই থাকোঁ। মা আৰু বাবু আছে ৰুমত খেলা খেলি আছে। তো মই এইফালে মাছ ভাজি বহাই থৈ আহিছোঁ, চাই আহোঁ। মোৰ মাছ ভাজি প্ৰায় ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই তুলি থৈ দিম। মই কাটি থোৱা দেখিছে। এতিয়া মই পেষ্টখিনি ভালদৰে ভাজি লৈছোঁ। পেষ্টখিনি ভাজ কৰাৰ পিছত মই বইল কৰি থৈ দিয়া আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি মই হেতাৰে ভাঙি দিছোঁ। এনেকৈ ভাঙি দি মই এতিয়া আকৌ আলুখিনি ভালদৰে ভাজিব লাগিব। কোনে বাৰু মোৰ দৰে এনেকৈ টিভি চাই ভাত বনাই থাকে কমেণ্ট কৰি জনাবচোন। মই অকলে থাকিলে এনেকৈ এইফালে টিভি লগাই দিওঁ, সেইফালে ভাত বনাই থাকোঁ, টিভি চাই থাকোঁ, ভাত বনাই থাকোঁ। আলুখিনি ভাঙি দিলোঁ। এতিয়া ইয়াতে দি দিছোঁ মই সোৱাদ অনুসৰি নিমখ, হালধি, লগতে থেতেলি থৈ দিয়া আদা নহৰুখিনি দি দিলোঁ। আৰু দিছোঁ মই অলপ জিৰা গুড়ি, যিহেতুকে বাচ্ছা আছে, সৰু ল'ৰা হয়, জ্বলা খাব নোৱাৰে যিহেতুকে, তাৰ বাবে অনা হৈছে মাগুৰ মাছ। তো জ্বলা দিয়া নাই মই, এইটো অপশ্যনেল হয়, দি ল'ব পাৰে আপোনালোকে। তো এইখিনি আৰু মছলা বেছি ভজা হৈ গ'ল। এতিয়া ইয়াত দিম মই পানী, চাই থাকিব।
আঞ্জাখন এনেকৈ উতলি আছে। এতিয়া ইয়াত মই দি দিলোঁ ভাজি থৈ দিয়া মাগুৰ মাছখিনি। ঢাকনিখন গুচাই দিলোঁ। মোৰ মাছৰ জোল পূৰা উতলি আছে। এতিয়া মই ইয়াত অলপ দি দিছোঁ গৰম মছলা, লগতে নৰসিংহৰ যিখিনি পাত মই ভালদৰে ধুই ৰাখিছিলোঁ সেইখিনি দি মই আকৌ 5-10 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। এয়া মাগুৰ মাছৰ জোল প্ৰায় ৰেডি হৈছে। আজি এনেকৈয়ে জুতি ল'লোঁ মাগুৰ মাছ নৰসিংহৰে। আপোনালোকে খাই চাবচোন বাৰু কেনেকুৱা হয় জনাব। দুপৰীয়া খাই বৈ এতিয়া আজৰি হ'লোঁ। কাম চাম কৰি এতিয়া ধুনীয়াকৈ আজৰি হৈ ভাবিলোঁ ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ। যিসকল নতুন হয় মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে চাই আছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই।